আপোনালোকৰ NRC আধাৰ কাৰ্ড আপোনাৰ তিনিটা ষ্টেপ থাকিব। তিনিটা ষ্টেপৰ পৰা আপোনাৰ ফাৰ্ষ্টত থাকিব ৰিকুৱেষ্ট ষ্টেপ ৱেবছাইট ষ্টেক, তাৰ পাছত আছে আপোনাৰ ডকুমেণ্টছ ভেৰিফিকেশ্যন ষ্টেপ এটা আছে, তাৰ পাছত এই দুটা হ'ল। আৰু 3 নম্বৰটো হৈছে আপোনাৰ এপ্ৰুভ কৰিব, ৰিজেক্ট হ'ব বা এবচেপ্ট কৰিব। এইটো আপোনালোকে কেনেকৈ গম পাব, বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। মই এইটো কেইদিনমান আগত বনাইছোঁ ভিডিঅ' নহয় চৰি, এইটো আধাৰ কাৰ্ডটো বনাইছিলোঁ। এতিয়া মানে এইটো এনেকৈ আহি আছে চাওক। এইটো আপোনাৰ ভেলিডেশ্যন ষ্টেকটো কেনেকুৱা মানে ভেৰিফিকেশ্যন কৰা নাই বুলি। আৰু মই যিটো NRC বায়'মেট্ৰিক মোৰ যিটো হয় সেইটো চাওক। এইটো ইয়াত চাওক, কালাৰেই বেলেগ। এনেকৈ আপোনালোকে চাব পাৰিব, ষ্টেটাছত চেক কৰিলে এনেকুৱা আহি যাব। আৰু বহুত মানুহৰতো ৰিজেক্ট হৈয়ে আছে। এতিয়া আপোনালোক কেনেকৈ চেক কৰিব। আৰু মোৰ ভিডিঅ'টো ভাল লাগিলে চেনেলটো ছাবস্ক্ৰাইব কৰি